গত 20 বছরে 4000 যুবকের মৃত্যু হয়েছে বিটিআরে, কিন্তু শান্তি শৃঙ্খলা ছিল না। কিন্তু বিটিসি চুক্তি রূপায়ণ হওয়ার পর থেকেই ধীরে ধীরে শান্তি ফিরে এসেছে বিটিআরে। আর এটা হয়েছে বিজেপি ক্ষমতায় আসার পর। কোকরাঝাড়ের দোতমায় বৃহস্পতিবার এই মন্তব্য করেছেন অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। 2019-20 সালে নরেন্দ্র মোদীর হস্তক্ষেপেই বিটিআরে শান্তি ফিরে আসে বলে দাবি অসমের মুখ্যমন্ত্রীর। নির্বাচন সন্মুখত আহি আছে আৰু সেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আগষ্ট মাহৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ঠিক পূজাৰ আগে আগে আমাৰ নিৰ্বাচনো হ'ব আৰু ফলাফল ঘোষণাও হ'ব। অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিটিআৰৰ নিৰ্বাচন সঁচাকৈ এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু বিটিআৰৰ শান্তি চুক্তিৰ পিছত দ্বিতীয়বাৰৰ বাবে বড়োলেণ্ডবাসীয়ে এখন নতুন বিটিআৰৰ বাবে ভোটদান কৰিব। ই সঁচাকৈ আমাৰ বাবে এক আনন্দৰ বাতৰি। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে এই বড়োলেণ্ডৰ ৰাইজে বিটিআৰৰ ৰাইজ সদায়ে শান্তিৰ পক্ষত আছিলে আৰু বিটিআৰৰ ৰাইজে সদায়ে মনে প্ৰাণে শান্তিৰ আশা কৰিছিলে। যিসকল ল'ৰা ছোৱালী বন্দুক লৈ জংগললৈ গৈছিলে, আমাৰ আই মাতৃসকলে সদায় আশা কৰিছিলে যে এই ল'ৰাবোৰ পুনৰ ঘৰলৈ উভতি আহক আৰু আমাৰ সকলোৱে লগ লাগি এখন বিটিআৰৰ সৃষ্টি কৰক, যিখন বিটিআৰত শান্তি থাকিব, সমন্বয় থাকিব, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বুজাবুজি থাকিব আৰু আমাৰ কৃষ্টি সংস্কৃতি ভাষা সকলো উন্নয়নৰ পথলৈ আগবাঢ়িব। শ্ৰদ্ধা ৰাইজ, যদিও বিটিআৰৰ ৰাইজে বহুদিন ধৰি শান্তিৰ আশা কৰিছিলে, কিন্তু আমি সেই শান্তি কেতিয়াও পোৱা নাছিলোঁ। চৰকাৰৰ হিচাপ মতে যোৱা 20টা বছৰত বিটিআৰত হোৱা আন্দোলন, বিটিআৰত হোৱা সশস্ত্ৰ সংগ্ৰাম, এই সকলোবিলাকে আমাৰ মাজৰ পৰা 4000 যুৱকক আঁতৰাই লৈ গৈছিলে। 4000 যুৱকৰ মৃত্যু হৈছিলে। জংগলত আৰু কিমান যুৱকৰ মৃত্যু হৈছিলে তাৰ হিচাপো আমাৰ লগত নাই। কোনোবা সশস্ত্ৰ সংগ্ৰামত, কোনোবা পুলিচৰ গুলিত, কোনোবা গোষ্ঠীগত সংঘৰ্ষত, বিভিন্ন ধৰণে আমাৰ মাজৰ পৰা 4000 যুৱক আঁতৰি গৈছিলে। 4000 যুৱকৰ মৃত্যু